নমস্কাৰ ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা ইম্পৰ্টেণ্ট এণ্ড চিলেক্টেড অনলি MCQ লৈ আহিছোঁ গতিকে আজি যিমান পাৰোঁ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ কুৱেশ্যনখিনি কৰিম কিন্তু এটা কথা মন কৰিব যে MCQ বুলি কৈছোঁ মানে MCQ ইয়াত অকল কুৱেশ্যন কম এনচাৰ কম একো বাকী মই নুবুজাওঁ ঠিক আছে কাৰণ কনচেপ্ট দিয়া সময়ত বহুত দিছোঁ বহুত ভালদৰে পঢ়াইছোঁ যদি পঢ়া নাই তেনেহ'লে আপোনালোকে চাই যাওক মনত ৰাখি যাওক এক্সামত গৈ ডাইৰেক্ট কি কৰিব ABCD এটা মাৰি দিব প্ৰথম কুৱেশ্যনটো চাওক ইয়াত কৈছে যে মাউণ্টেইন ৰেঞ্জেছ in the eastern part of India forming its boundary with Myanmar are collectively called যে ম্যানমাৰৰ সৈতে ইয়াৰ সীমা গঠন কৰা ভাৰতৰ পূব অংশৰ পৰ্বতমালাক সামূহিকভাৱে কি কোৱা হয় মানে এই পৰ্বতমালাটোৰ কথা কৈছে এই মাউণ্টেইন ৰেঞ্জটোৰ কথা কৈছে ইয়াক কি বুলি কোৱা হয় য'ত আছে আপোনাৰ পাটকাই হিলছ নাগা হিলছ মিজো হিলছ মণিপুৰ হিলছ ঠিক আছে তো এই যিটো পৰ্চনটো এই মাউণ্টেইন ৰেঞ্জটো ইয়াক কি বুলি কোৱা হয় জানেনে ইয়াক কোৱা হয় পূৰ্বাঞ্চল অ'কে অলপমান মই মাউণ্টেইন ৰেঞ্জৰ ইণ্ডিয়াৰ যিখিনি মাউণ্টেইন ৰেঞ্জ আছে তাৰ এটা সৰু আভাস দি দিওঁ আপোনালোকে চাই লওক ইয়াৰ পৰা দুটা তিনিটা কুৱেশ্যন যদি আহি যায় কৰিব পাৰিব কিন্তু তাৰ আগত আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন কৰোঁ এইটো হ'ল যে হুইচ অফ দ্য ফলোইং ইজ দ্য হাইষ্ট পিক অফ ইণ্ডিয়া তলৰ কোনটো ভাৰতৰ সৰ্বোচ্চ শৃংগ চাওক ভাৰতৰ বুলি কৈছে মাউণ্ট এভাৰেষ্ট নহয় মাউণ্ট এভাৰেষ্ট পৃথিৱীৰ আটাইতকৈ ওখ বা হাইষ্ট পিক হয় আছে ক'ত নেপালত আছে ঠিক আছে মাউণ্ট এভাৰেষ্ট আছে নেপালত সেইকাৰণে ইয়াত যদি চাই অপশ্যনত যদি চাই ভাৰতত কোনটো আছে কাঞ্চনজংঘা জুবিন গাৰ্গৰ এখন মুভি আহিছিল ন মনত ৰাখিব চাওক ইয়াত মই 10টা পিকৰ নাম দি থৈছোঁ গোটেই 10টা পিক আপোনালোকে মনত ৰাখি থৈ দিয়ক এখন NCERT পৰা আনিছোঁ ঠিক আছে আৰু কিয় কেনেকুৱা কুৱেশ্যন আহিব চাওক মাউণ্ট এভাৰেষ্ট আছে নেপালত কাঞ্চনজংঘা আছে ইণ্ডিয়াত মাকালু আছে নেপালত ধৌলাগিৰি আছে নেপালত নাংগা পৰ্বত আছে ইণ্ডিয়াত अन्नपूर्णा আছে নেপালত নন্দা দেৱী আছে ইণ্ডিয়াত কামেট আছে ইণ্ডিয়াত নামচা বাৰবা আছে ইণ্ডিয়াত গুৰলা মানদাতা আছে নেপালত দুটা প্ৰকাৰৰ কুৱেশ্যন বনিব কেনেকৈ ধৰক এই চাৰিটা দিলে এই চাৰিটা দি প্ৰথমে সুধিলে যে তলৰ কোনটো ইণ্ডিয়াৰ পিক হয় গম পালে তাৰপাছত ধৰক ইয়াৰ পৰা এইটো 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 দি দিলে ক'লে যে আটাইতকৈ ওখৰ পৰা চাপৰলৈকে সজাব দিব ঠিক আছে অৰ্ডাৰত সজাব দিব সেইকাৰণে এই 10টা পিক যিহেতু NCERT একদম মেনশ্যন কৰা আছে গতিকে এই 10টা পিক আপোনালোকে মনত ৰাখিব লাগিবই আৰু কুৱেশ্যন ইয়াৰ পৰাই উঠাব এই কুৱেশ্যনটোৰ এনচাৰ হ'ব কাঞ্চনজংঘা যদি মই কুৱেশ্যনটো সলাই দিওঁ যে তলৰ কোনটো হিমালয়ৰ সৰ্বোচ্চ শৃংগ হিমালয়ৰ বুলি কোৱাৰ লগে লগে হ'ব কোনটো য়েছ মাউণ্ট এভাৰেষ্ট আৰু পৃথিৱীৰ যদি সৰ্বোচ্চ কওঁ তেতিয়া কি হ'ব মাউণ্ট এভাৰেষ্ট গম পালে কুৱেশ্যনবোৰ গম পালে কেনেকৈ কি কৰিব লাগে অ'কে এতিয়া চাওক যিহেতু আমি মাউণ্টেইন ৰেঞ্জ চাই আছোঁ আমাৰ আৰু এটা কুৱেশ্যন চাওক ইয়াত কৈছে যে দ্য আউটাৰ মোষ্ট ৰেঞ্জ অফ দ্য হিমালয়া ইজ কল হিমালয়ৰ আটাইতকৈ বাহিৰৰ পৰ্বতমালাটোক কোৱা হয় শিৱালিক ৰেঞ্জ ঠিক আছে মনত ৰাখিব চাই লওক হিমালয়খন প্ৰথমে এই মেপখন চাওক যে আমাৰ যেটা মেজৰ মাউণ্টেইন ৰেঞ্জ আছে ইণ্ডিয়াত সেইটো হ'ল প্ৰথম এইটো হিমালয়ান মাউণ্টেইন ৰেঞ্জ ঠিক আছে একদম ৱেষ্ট টু ইষ্ট আৰু ই আমাৰ উত্তৰৰ যি সীমা উত্তৰৰ সীমাত আছে ভাৰতৰ এইটো হ'ল আপোনাৰ হিমালয় তাৰপাছত আৰাৱলী মনত ৰাখক আৰাৱলীৰ পজিশ্যন কেইটা মনত ৰাখক কুৱেশ্যনত নিজে গম পাই যাব যে কি কি সুধিছে অলপমান টেকনিক লগালে প্ৰত্যেকটো এনচাৰ কৰিব পাৰিব ঠিক আছে আৰাৱলীখন যদি মন কৰে এইটো আপোনাৰ নৰ্থ টু চাউথ হৈছে তাৰপাছত এইটো আপোনাৰ বিন্ধা আৰু সতপুৰা ঠিক আছে এইটো হ'ল আপোনাৰ ৱেষ্টাৰ্ণ ঘাট এইটো ইষ্টাৰ্ণ ঘাট এতিয়া এটা কথা মন কৰিব বিন্ধা আৰু সতপুৰাৰ মাজেদি এখন নদী পাৰ হৈ গৈছে মনত পৰিছেনে ইণ্ডিয়ান ৰিভাৰবোৰ যেতিয়া আমি পঢ়িছিলোঁ কি আছিলে নৰ্মদা ৰিভাৰ অ'কে এতিয়া চাওক ফিজিঅ'গ্ৰাফিক ডিভিজনখিনি মই ইয়াত পঢ়াব নোৱাৰিম সময় নাই তথাপিও মই এটা কথা কৈ দিছোঁ এই ঠাইখিনি ইয়াক কোৱা হয় নৰ্দাৰ্ণ প্লেইন হয় না ইয়াৰ পৰা ইয়ালৈ নৰ্দাৰ্ণ প্লেইন নহয় ইয়াৰ পৰা আৰাৱলীৰ ইফালৰ পৰা এইখিনি নৰ্দাৰ্ণ প্লেইন হ'ল এইটো আপোনাৰ কি হয় হিমালয়ান মাউণ্টেইন ৰেঞ্জ মনত পৰিছে নে চাওক এডিয়াৰী সময়ত মই ভালদৰে শেষ কৰিছিলোঁ মানে থুলমূলকৈ হ'লেও বহুখিনি শেষ কৰিছিলোঁ কিন্তু এইবাৰ সময় নাপালোঁ ষ্টিল আপোনালোকক মই সেই চিৰিজটো চাব দিছোঁ আৰু এইবাৰ মই জিঅ'গ্ৰাফী পঢ়াম বুলি ভাবিও মই নোৱাৰিলোঁ সময় কিমান কম কৰি দিলে আৰু এইখিনি আছিলে আপোনাৰ কি থাৰ মৰুভূমি হয়নে এতিয়া এই বিন্ধা আৰু সতপুৰা ৰেঞ্জে কি কৰিছে জানেনে এইটো এই পৰ্চনটো নৰ্দাৰ্ণ প্লেইন আৰু এই পেনিচুলাৰ প্লেটটো যিটো ডেক্কান প্লেটটো আছে ন তাক ডিভাইড কৰি আছে এই কুৱেশ্যনটো চাওক এই কুৱেশ্যনটো এনেকৈ আহিছে যে দ্য ৰেঞ্জ হুইচ ছেপাৰেটছ দ্য ইণ্ডো গেংগেটিক প্লেইনছ অফ নৰ্দাৰ্ণ ইণ্ডিয়া ফ্ৰম দ্য ডেক্কান প্লেটু অফ চাউদাৰ্ণ ইণ্ডিয়া ঠিক আছে ভাৰতৰ সিন্ধু গংগেয় সমতল ভূমিক দক্ষিণ ভাৰতৰ স্থিত দক্ষিণাত্য মালভূমিৰ পৰা পৃথক কৰা পৰ্বতমালাটি হৈছে আপোনাৰ সতপুৰা আৰু বিন্ধা ৰেঞ্জ ঠিক আছে মই মেপখন অনা হয় আৰু অলপমান ক্লিয়াৰিটি দিব পাৰিলোঁ হয় কিন্তু বাৰু মই পিছত ভিডিঅ'টোৰ শেষত মই এড কৰি দিম ঠিক আছে অপেক্ষা কৰক অলপমান নাও এটা কথা মন কৰিব যিটো ৱেষ্টাৰ্ণ ঘাট আৰু ইষ্টাৰ্ণ ঘাটৰ পৰ্বতমালাসমূহ আছে আহি ক'ত লগ হয় নীলগিৰি হিলছত ঠিক আছে নীলগিৰি মনত ৰাখক এইটো দেখিছে ৱেষ্টাৰ্ণ ইষ্টাৰ্ণ আহি ক'ত লগ হৈছে নীলগিৰি হিল তাৰ পাছত এটা কথা মন কৰিব এই যিটো ইষ্টাৰ্ণ ঘাট হয় সেইটো ডিছকণ্টিনিউৱাছ ৰেঞ্জেছ হয় অ'কে আৰু ৱেষ্টাৰ্ণ ঘাটটো কি হয় কণ্টিনিউৱাছ ৰেঞ্জেছ হয় এতিয়া সুধিব পাৰে যে ৱেষ্টাৰ্ণ আৰু ইষ্টাৰ্ণ ঘাটৰ পাহাৰবোৰৰ মাজৰ পাৰ্থক্য মেইন পাৰ্থক্যটো কি
এইটো কণ্টিনিউৱাছ এইটো ডিছকণ্টিনিউৱাছ আহিব পাৰে আৰু ইয়াতে লগ ক'ত হৈছে নীলগিৰি হিলছত অ'কে এটা বস্তু চাওক ইয়াত আপোনাৰ ফিজিঅ'গ্ৰাফিক ডিভিজন কেইটা অলৰেডি আছে অলপমান ৰিজলিউশ্যনটো বঢ়াই পেলাই চাওক এইটো হ'ল আপোনাৰ হিমালয়ান মাউণ্টেইন ৰেঞ্জ ঠিক আছে এইটো দেখিছে এইখিনি নৰ্দাৰ্ণ প্লেইন বুলি কোৱা হয় ইয়াৰ পৰা পাঞ্জাৱৰ পৰা এনেকৈ আহি আহি আমাৰ ব্ৰহ্মপুত্ৰ তিনিচুকীয়া একদম আপাৰ আছামলৈকে তাৰপিছত আহিব আপোনাৰ এইখিনি ইয়াক কোৱা হয় পেনিচুলাৰ প্লেটু এই কালাৰটো দেখিছে ন এইটো ইয়াৰ পৰা এনেকৈ এইখিনি ইয়াক কোৱা হয় পেনিচুলাৰ প্লেটু আৰু পেনিচুলাৰ প্লেটুতে আছে আপোনাৰ ৱেষ্টাৰ্ণ ঘাট ইষ্টাৰ্ণ ঘাট বিন্দা সৎপুৰ আৰু ডেক্কান প্লেটু আৰু এই ডেক্কান প্লেটু আৰু যিটো নৰ্দাৰ্ণ প্লেইন তাৰ মাজত আছে বিন্ধা আৰু সৎপুৰা ৰেঞ্জেছ গম পালে বহুখিনি বস্তু গম পাই গ'ল আৰু বাকী যদি ফিজিঅ'গ্ৰাফিক ডিভিজন চাই তেনেহ'লে আমাৰ থাকিব কোনটো এইটো কোষ্টটো থাকিব আৰু এইফালৰ এইটো ৱেষ্টাৰ্ণ কোষ্ট এইটো ইষ্টাৰ্ণ কোষ্ট আৰু এইফালে আইলেণ্ডবোৰ থাকিব লক্ষাদ্বীপ আৰু এইটো আন্দামান এণ্ড নিকোবৰ দ্বীপপুঞ্জ যদি আপোনালোকৰ সময় হয় সেই এডিআৰি সময় যি 8টা ভিডিঅ' দিয়া আছে ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ ওপৰত কৰিব এতিয়া আমি MCQs কৰোঁ হ'ল নাও যিহেতু আমি চালোঁ এতিয়া চাওক যে হিমালয় পৰ্বতমালাৰ কাক কি বুলি কোৱা হয় এতিয়া যিটো আউটাৰ ঠিক আছে দ্য আউটাৰ মষ্ট ৰেঞ্জ অফ হিমালয়া ইজ কল শিৱালিক সেইকাৰণে এইটো চাওক এইটো হিমালয়াক মেইনলি আকৌ 4টা ভাগত ভাগ কৰা হৈছে হিমালয় ৰেঞ্জটো প্ৰথমটো হ'ল আপোনাৰ ট্ৰান্স হিমালয়াত কি আছে জানেনে কাৰাকোৰাম ৰেঞ্জ লাডাখ ৰেঞ্জ জাস্কাৰ ৰেঞ্জ আৰু কৈলাশ ৰেঞ্জ ঠিক আছে কুৱেশ্যন আহিব পাৰে যে এইকেইটা ৰেঞ্জ ক'ত আছে ক'ৰ অন্তৰ্ভুক্ত ট্ৰান্সৰ হয় গ্ৰেটৰ হয় লেজাৰৰ হয় আউটাৰ হয় ক'ৰ হয় ট্ৰান্স হিমালয়া তাৰ পাছত আহিব আপোনাৰ গ্ৰেট হিমালয়া বা ইনাৰ হিমালয়া বা তাক হিমাদ্ৰী বুলিও কওঁ গ্ৰেট হিমালয়া বা ইনাৰ হিমালয়া বা হিমাদ্ৰী ঠিক আছে এটা মন কৰক যে গ্ৰেট হিমালয়া আৰম্ভ হয় নাংগা পৰ্বত চাওক নাংগা পৰ্বত এইটো দেখিছে নাংগা পৰ্বতৰ পৰা আৰম্ভ হৈ কণ্টিনিউৱাছলি আহি নেপালত সোমাব আহি ভূটানত সোমাব তাৰপিছত গৈ অৰুণাচলৰ নামচা বাৰৱা নাংগা পৰ্বতটো নামচা বাৰৱা ঠিক আছে এইটো হ'ল আপোনাৰ গ্ৰেটাৰ হিমালয়া তাৰপিছত আহিব লেজাৰ হিমালয়া বা হিমাচল লেজাৰ হিমালয়ক আমি হিমাচল বুলিও কওঁ আৰু যিটো আউটাৰ হিমালয়া একেবাৰে বাহিৰৰ ৰেঞ্জ তাক আউটাৰ বুলি কোৱা হয় বা শিৱালিক ৰেঞ্জ বাছ একদম মই কমকৈ কৈছোঁ ঠিক আছে এইখিনি জানক এতিয়া কাৰণ ভিতৰত সোমালে বহুতো পিক আছে গতিকে এতিয়া আমি ভিতৰত যাবলৈ নোৱাৰোঁ বুজি পালে অ'কে তো ইয়াৰ পৰা 2টা কুৱেশ্যন বনিব পাৰে যে ষ্টাৰ্টিং পইণ্ট কি হয় নাংগা পৰ্বত ইয়াত নামচা পৰ্বত ক'ত আছে নৰ্থ ইষ্টত আছে তাৰপিছত এই পৰ্চনটো আপোনাৰ কি বুলি কোৱা হয় পূৰ্বাঞ্চল ইয়াতে মিজো মণিপুৰ হিলছ নাগা হিল বৰাইল হিলছ এই ঠাইখিনি আছে তাৰপিছত গাৰো খাচী হয়নে এইখিনিতে পাবই নাও নেক্সট কুৱেশ্যন বুজিলে অ'কে তাৰপিছৰ কুৱেশ্যনটো ক'লে যে দ্য হাইষ্ট পিক ইন দ্য ইষ্টাৰ্ণ ঘাট পূব ঘাটৰ সৰ্বোচ্চ শৃংগটো কি আনাইমুডি মহেন্দ্ৰগিৰি কাঞ্চনজংঘা খাচী চাওক পূব ঘাট বুলি কোৱাৰ লগে লগে কি হ'ব এইখন ইষ্টাৰ্ণ ঘাট আৰু এইখন কি হ'ব ৱেষ্টাৰ্ণ ঘাট এইটো ইষ্টত আছে এইটো ৱেষ্টত আছে এটা মন কৰক যে যিটো আমাৰ ৱেষ্টাৰ্ণ ঘাট আছে ৱেষ্টাৰ্ণ ঘাটৰ হায়েষ্ট পিক আনাইমুডি ঠিক আছে পশ্চিম ঘাটৰ আৰু দদাবেটা ছেকেণ্ড হায়েষ্ট হয় যিহেতু NCERTত আপোনাৰ হাইটটো মেনশ্যন কৰা আছে গতিকে মনত ৰাখি থৈ দিব ঠিক আছে আৰু দদাবেটা ছেকেণ্ড হায়েষ্ট আৰু ইষ্টাৰ্ণ ঘাট পূব ঘাটৰ সৰ্বোচ্চ শৃংগ হৈছে মহেন্দ্ৰগিৰি গতিকে ইয়াৰ এনচাৰটো কি হ'ব য়েছ মহেন্দ্ৰগিৰি ঠিক আছে বুজিলে নাও নেক্সট কুৱেশ্যন কি আছে চাওঁ যে ইয়াত সুধিছে যে তিনিওফালে সাগৰৰ সীমাৰেখাৰে আবৃত্ত ভূখণ্ডক কি বুলি কোৱা হয় এ লেণ্ড মাছ বাউণ্ডেড বাই চি অন 3 sides ৰিফাৰ্ড এজ পেনিচুলা সেইকাৰণে আমি ইয়াক পেনিচুলাৰ প্লেটু বুলি কওঁ ন ফিজিঅ'গ্ৰাফিক ডিভিজনখিনি যদি যোনে জানে ভাল কথা যোনে নাজানে আৰু জাষ্ট এনেকৈ মনত ৰাখি যাওক উপায় নাই সময় আমি দিবলৈ নোৱাৰোঁ এতিয়া এটা কথা মন কৰিব আৰু এটা কুৱেশ্যন বনে ইয়াতে কিন্তু সেই কুৱেশ্যনটো মই বনোৱা নাই কৈছোঁৱে হ'বলা যে বিন্ধা আৰু সৎপুৰা ৰেঞ্জৰ মাজেৰে কি হয় নৰ্মদা নদীখন পাৰ হৈ গৈছে ঠিক আছে সেইটো মনত ৰাখি থৈ দিব তাৰ পাছৰ কুৱেশ্যনটো হ'ল ইয়াত সুধিছে যে আপোনাক ৱেষ্টাৰ্ণ কোষ্টেল ষ্ট্ৰিপ এইটো এটা ফিজিঅ'গ্ৰাফিক ডিভিজন আছিল ন কোষ্টেল প্লেইন ৱেষ্টাৰ্ণ কোষ্টেল ষ্ট্ৰিপ চাউথ অফ গোৱা ইজ ৰিফাৰ্ড এজ যে গোৱাৰ দক্ষিণে থকা পশ্চিম উপকূলীয় ষ্ট্ৰিপটোক কি বুলি কোৱা হয় চাওক আমাৰ যেনেকৈ ইষ্টাৰ্ণ ঘাট আছে ৱেষ্টাৰ্ণ ঘাট আছে তেনেকৈ আমাৰ ইষ্ট কোষ্টো আছে ঠিক আছে সাগৰৰ পাৰ পূবতো আছে পশ্চিমতো আছে এতিয়া পূবৰখিনি যদি আপুনি ভালদৰে মন কৰে এইখিনি হ'ল আপোনাৰ নৰ্দাৰ্ণ চাৰ্কাৰ্ছ ঠিক আছে নৰ্দাৰ্ণ চাৰ্কাৰ্ছ তাৰপিছত কৰমণ্ডল কোষ্ট কেতিয়াবা আহিব যে কৰমণ্ডল কোষ্টটো ইষ্টত আছে নে ৱেষ্টত আছে য়েছ ইষ্টত আছে মানে কৰমণ্ডল কোষ্টটো পূবত আছে ঠিক আছে তাৰপিছত পশ্চিমৰ যদি আপুনি কোষ্টখিনি চাই তেনেহ'লে মন কৰিব ইয়াতে আছে আপোনাৰ কাটছ কাঠিয়াৰা কনকান কন্নাট আৰু মালাবাৰ কোষ্ট ঠিক আছে এতিয়া ইয়াতে মন কৰক যে একেবাৰে নৰ্থ পাৰ্ট কোষ্ট ইজ কল কনকান মুম্বাই টু গোৱাৰ পৰা মুম্বাইলৈকে এই যিখিনি ষ্ট্ৰেচ হৈ আছে ইয়াক কোৱা হয় কনকান ঠিক আছে একদম এজ পাৰ NCERT আমি গৈ আছোঁ তাৰপিছত যদি চাই চেণ্ট্ৰেল পাৰ্ট যিখিনি ৱেষ্ট ছাইডৰ যিখিনি চেণ্ট্ৰেল পাৰ্ট তাক কোৱা হয় কাৰ্নাট প্লেইন আৰু সাউথ দ্য সাউদাৰ্ণ ষ্ট্ৰেচ ইজ ৰিফাৰ্ড এজ মালাবাৰ কোষ্ট আমাক কি সুধিছে যে গোৱাৰ দক্ষিণে কি হ'ব য়েছ অভিয়াছলি মালাবাৰ কোষ্ট চাওক ইয়াতে অপশ্যনত মালাবাৰ নাই
কিন্তু এটা কথা মন কৰিব যে নৰ্দাৰ্ণ পাৰ্ট অফ দ্য কোষ্ট ইজ কল কনকান মুম্বাইৰ পৰা গোৱালৈকে কনকান বুলি কোৱা আছে যদি মুম্বাইৰ পৰা গোৱালৈকে কনকান হয় তেনেহ'লে গোৱাৰ চাউথতটো কান্নাড হ'ব ন কান্নাডো আছে মালাবাৰো আছে চ' অপশ্যন চাব লাগিব আমাৰ যিহেতু অপশ্যনত মালাবাৰ নাই চ' আমি কান্নাড মাৰিব লাগিব ঠিক আছে তো আমি এন চি আৰ টিৰ পৰা এইখিনি বস্তু আনিছোঁ এণ্ড বাকী চাইড হ'ব ইয়াতে কাটছ আৰু কাঠিয়াৰা আছে আৰু ইয়াৰ পৰা কুৱেশ্যন আহিলে কৰমণ্ডল কোষ্টটো কোনফালে আছে ঠিক আছে ইয়াত দুটা আপুনি ডাইৰেক্ট কাটিয়ে দিব পাৰে কৰমণ্ডল নায়েই এইটো চাইডে নৰ্দাৰ্ণ চাৰ্কাৰ নায়েই হলে আইডাৰ কান্নাড হ'ব নহয় কনকান হ'ব কিন্তু আমি ইয়াত কি জানিলো দ্য নৰ্দাৰ্ণ পাৰ্ট অফ দ্য কোষ্ট ইজ কল কনকান কনকানটো ক'ৰ পৰা ক'লৈ আছে আপোনাৰ মুম্বাই টু গোৱা দেন দ্য চেণ্ট্ৰেল ষ্টেটছ ইজ কল কান্নাড প্লেইন এণ্ড চাউদাৰ্ণ ষ্টেটছ ৰিফাৰ্ড এজ দ্য মালাবাৰ কোষ্ট তাৰ পাছৰ কুৱেশ্যনটো চাওক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ষ্টেটছ আৰ পাৰ্ট অফ ইষ্টাৰ্ণ ঘাট তলৰ কোনকেইখন ষ্টেট ইষ্টাৰ্ণ ঘাটৰ পাৰ্ট হয় উৰিষ্যা অন্ধ্ৰপ্ৰদেশ তামিলনাডু মহাৰাষ্ট্ৰ চাওক ফ'ৰটো কাটিয়ে দিয়ক য'ত ফ'ৰ আছে কাটিয়ে দিয়ক মহাৰাষ্ট্ৰ ক'ত আছে এইফালে আছে তো যদি চাই উৰিষ্যা অন্ধ্ৰপ্ৰদেশ তামিলনাডু তো ওৱান তামিলনাডু হয় জানো সেই তামিলনাডু হয়নে নহয় ক'ত গ'ল এইটো চাওক এইখন আপোনাৰ ইয়াতে আহিব এটা কেৰেলা তামিলনাডু হয় য়েছ ঠিক আছে কনফিউজ নহ'ব তো 1 2 and 3 অনলি ক'ত আছে ইষ্টাৰ্ণ ঘাট তাৰপিছত যদি চাই আপোনালোকে তেনেহ'লে দেখা পাব যে এই কুৱেশ্যনটো চাওক হা ইয়াত কৈছে হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান states is closest to the 82.5 degree east meridian which serve as the Indian standard time IST longitude জানে আমাৰ যিডাল IST 82.5 degree ইষ্টত লওঁ আৰু যিডাল পাৰ হৈ গৈছে উত্তৰ প্ৰদেশ মিৰ্জাপুৰৰ মাজেদি চাইছে ন মিৰ্জাপুৰ ছিজন 3 আহি গ'ল মনত ৰাখিব এতিয়া মনত ৰাখিব এই কুৱেশ্যনটো মনত ৰাখিব কাৰণ উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰৰ মাজেৰে পাৰ হৈ গৈছে বাছ এইটো কোনেও নাপাহৰে মই 100% লিখি দিছোঁ লিখ কে দেতা হওক কৈ নেহি ভুলেগা ঠিক আছে অ'কে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ পাছ ইজ লোকেটেড এট দ্য ট্ৰাই জাংচন অফ ইণ্ডিয়া চাইনা এণ্ড নেপাল বৰ্ডাৰ কোনটো পাছ ভাৰত চীন আৰু নেপাল সীমান্তৰ ট্ৰাই জাংচনত অৱস্থিত লিপুলেখ ঠিক আছে এইটো কালাপানী ৰিজন ইয়াতে ডিছপিউট হৈ আছে আপোনালোকে এতিয়া ইণ্টাৰনেশ্যনেল ৰিলেশ্যন পঢ়িব নালাগে জাষ্ট এইটো মনত ৰাখি থৈ দিয়ক লিপুলেখ তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে য়েছ এইখিনি এই কুৱেশ্যনখিনি কৰিবৰ কাৰণে আপোনালোকে ইণ্ডিয়ান ক্লাইমেট পঢ়িব লাগিব আৰু যিসকলে আমাৰ পৰা PDF পাৰ্চেছ কৰিছে বা কোৰ্চ লৈছে তেওঁলোকৰ কাৰণে ভাল হ'ব তেওঁলোকে বুজি পাব আৰু যিসকলে পঢ়া নাই চিন্তা কৰিব নালাগে জাষ্ট যেনেকৈ কৈ যাওক শুনি যাওক মনত ৰাখক ইয়াৰ পৰা ইণ্ডিয়ান ক্লাইমেটৰ পৰা এটা কুৱেশ্যন আহিব ডাইৰেক্ট মাৰি দিব ঠিক আছে অ'কে নাম্বাৰ 1 কুৱেশ্যন যে অক্টোবৰ এণ্ড নৱেম্বৰ মন্থ গিভ মোৰ ৰেইনফল টু অক্টোবৰ আৰু নৱেম্বৰ মাহত কোন ঠাইত হয় য়েছ আমি পাইছিলোঁ কৰমণ্ডল কোষ্ট ঠিক আছে কৰমণ্ডল কোষ্টত ইয়াৰ ভিতৰত যদি চাই কৰমণ্ডল কোষ্টত আপোনাৰ অক্টোবৰ আৰু নৱেম্বৰ মাহত অধিক বৰষুণ হয় কিন্তু আমাৰ ইফালে যদি নৰ্থ ইষ্টত চাই অক্টোবৰ নৱেম্বৰ কি হয় বৰষুণটো কমি যায় মনচুন কি হয় ৰিট্ৰিটিং হোৱাৰ লগে লগে কি হয় আমাৰ ইয়াত কমি যায় কিন্তু যেতিয়া ৰিট্ৰিট হয় সেই সময়ত এটা কি হয় আপোনাৰ কৰমণ্ডল কোষ্টৰ ফালে বা তামিলনাডু সেইফালে ৰেইনটো কি হৈছে বাঢ়ি যায় ঠিক আছে অ'কে এতিয়া বাদ দিয়ক এতিয়া এইবোৰ বুজি থাকিব দৰকাৰ নাই এণ্ড লাহে লাহে আমি পিছত আপোনালোকে গম পাব আৰু যিসকলে জানে জানক বা নাজানিলে মনত ৰাখি থৈ দিয়ক কৰমণ্ডল কোষ্ট PYQৰ পৰা উঠাই আনিছোঁ মনত ৰাখক তাৰপিছত কৈছে যে হুইচ চাৱাৰ্ছ আৰ ফেভাৰেবল টু দ্য ৰবি ক্ৰপছ ইন পাঞ্জাৱ ডিউৰিং উইণ্টাৰ কি আছিলে চাৱাৰ কজ বাই ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ ক'ৰ পৰা আহিছিল মেডিটেৰিয়ান চি হয়নে নহয় তো এইটো হ'ব আপোনাৰ হুইচ চাৱাৰ্ছ মানে শীতকালত পাঞ্জাৱত ৰবি শস্যৰ বাবে কোনবোৰ বৰষুণ অনুকূল পশ্চিমীয়া অশান্তিৰ ফলত হোৱা বৰষুণ চাৱাৰ্ছ কজ বাই ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ এটা কুৱেশ্যন কিন্তু উঠাই দিব ইয়াৰ পৰা মন দি যাওক তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ হেজ দ্য লোৱেষ্ট ৰেইনফল ডিউৰিং দ্য চাউথ ৱেষ্ট মনচুন চাওক আমাৰ ভাৰতত আটাইতকৈ বেছি চাউথ ৱেষ্ট মনচুনৰ পৰাই বৰষুণ হয় ঠিক আছে কাৰণ জানে আপোনালোকে চাউথ ৱেষ্ট মনচুনটো এনেকৈ আহে নাই এনেকৈ আহে ইয়াতে আপোনাৰ ৱেষ্টাৰ্ণ ঘাটত বেছিকৈ বৰষুণ হয় অৰ'গ্ৰাফিক ৰেইনফল পাইছিলে তাৰপিছত আপোনাৰ ইয়ালৈ গৈছে ইয়াত কমি যায় কিন্তু এটা কথা মন কৰিব আমাৰ নৰ্থ ইষ্টতকৈ বেছিকৈ হয় নৰ্থ ইষ্টত এই বে অফ বেংগলৰ পৰা হেৰিটো যায় ন মইচাৰটো যায় আৰু যোৱাৰ লগে লগে ইয়াতে কি আছে হিমালয়ত লাগি পেলাই ৰিটাৰ্ণ হৈ যায় আৰু কিছুমান কি হয় ইয়াৰ পৰা পাথটো তাৰ এইফালে হিমালয়ে তাক ডাইভাৰ্ট কৰি দিয়ে আৰু সেইকাৰণে চাউথ ৱেষ্ট মনচুনৰ পৰাই আমাৰ অধিক বৰষুণ হয় কিন্তু এটা কথা মন কৰিব চেন্নাই চাউথ ৱেষ্ট মনচুনত চেন্নাইত বেছি নহয় চেন্নাইত কেতিয়া হয় অক্টোবৰ নৱেম্বৰ অলপ আগত পঢ়িলোঁ ন কৰমণ্ডল কোষ্ট তো ইয়াৰ এনচাৰটো হ'ব যে দক্ষিণ পশ্চিম বাৰিষাৰ সময়ত তলৰ কোনটো ঠাইত বৰষুণ বেছি হয় আৰে সেইটো ভুল হৈ আছে ঠিক আছে ইয়াত কুৱেশ্যনটো ঠিকে আছে হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচ হেজ দ্য লোৱেষ্ট ৰেইনফল ইয়াত বেছি নহয় কম হ'ব ঠিক আছে লোৱেষ্ট ৰেইনফল চেন্নাই অসমীয়াটোত কম হ'ব ঠিক আছে কম বৰষুণ হয় চেন্নাইত তাৰ পাছত চাওক যে ট্ৰপিকেল চাইক্লোন ইন বে অফ বেংগল আৰ মষ্ট ফ্ৰিকুৱেণ্ট ডিউৰিং
অক্টোবৰ নৱেম্বৰ মাহত ট্ৰপিকেল চাইক্লোন মনত ৰাখিব বাছ এইটোৱে মনত ৰাখিব এতিয়া চাইক্লোন কি কিয় অক্টোবৰ নৱেম্বৰত হয় এইখিনি জানিব গ'লে বহুত সময় লাগিব আৰু সেইকাৰণে মই কৈছোঁ যোনে ক্লাইমেট পঢ়া নাই তেওঁলোকে মনত ৰাখি যাওক আৰু যোনে পঢ়িছে তেওঁলোকৰ মজা লাগিব কুৱেশ্যনখিনি কৰি ভাল পাব তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে মেংগ' চাৱাৰ নালাগে এতিয়া এইটো নালাগে এইটো বাদ দিয়ক এই মেংগ' চাৱাৰ ক্ৰপ অফ মেংগ' মানে এইটো এটা ছিজন আহি যায় আপোনাৰ চাউথৰ ফালে আৰু যেতিয়া মনচুন ষ্টাৰ্ট হয় তাতে মেংগ' ক্ৰপবোৰ ষ্টাৰ্ট কৰা হয় তো ইয়াৰ মিনিংটো বেলেগ কিন্তু অপশ্যন হিচাপে আপুনি মেংগ' ক্ৰপে কৰিব লাগিব নাও ইয়াত কৈছে যে ইন হুইচ পাৰ্ট অফ ইণ্ডিয়া ইজ ডেইলি টেম্পাৰেচাৰ ৰেঞ্জ হাইষ্ট ঠিক আছে যে ভাৰতৰ কোনটো অংশত দৈনিক উষ্ণতাৰ পৰিসৰ সৰ্বাধিক আছে ডেজাৰ্ট এৰিয়া ইন ৰাজস্থান মৰুভূমিত কি হয় জানে দিনত বৈদ্য গৰম যদি আপুনি যায় চেচ আৰু ৰাতি আকৌ ঠাণ্ডা হৈ যায় বহুত তাত টেম্পাৰেচাৰ ভেৰিয়েশ্যন মানে হৈ থাকে এতিয়া চাওক আমাৰ গুৱাহাটীত গৰম দিনত যদি আপুনি মন কৰে দিনত ধৰক কিমান আছে 37 38 ৰাতি যদি হয় অতি বেছি আপোনাৰ কিমান 35 34 এনেকৈ এটা ডিফাৰেঞ্চত থাকে তো ইমান বেছি ডিফাৰেঞ্চ হয় কিন্তু ডেজাৰ্টত কি হয় দিনত গৰম ৰাতি ঠাণ্ডা ঠিক আছে আৰু লগতে যিবোৰ কোষ্টেল এৰিয়া হয় ন তাতো আপোনাৰ টেম্পাৰেচাৰ ইমান হেৰি নহয় ভেৰি নহয় তাতো এটা মডাৰেট টেম্পাৰেচাৰ থাকে ঠিক আছে তো ইয়াতে আমাৰ ডেইলি টেম্পাৰেচাৰ ভেৰিয়েশ্যনটোৰ কথা কৈছে ডেইলি টেম্পাৰেচাৰ ভেৰিয়েশ্যন ডেজাৰ্ট এৰিয়াছ অফ ৰাজস্থানত বহুত বেছি হয় ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এইটো নালাগে এছাৰছন ৰিজন বেছি টাফ হৈ যাবগৈ য়েছ ইয়াত কৈছে যে তলৰ দুখন ৰাজ্যৰ ভিতৰত কোনখন ৰাজ্যই পিছুৱাই যোৱা বাৰিষাৰ ফলত মানে হুইচ ওৱান অফ দ্য ফলোইং ষ্টেটছ আৰ প্ৰন টু চাইক্লোনছ ডিউৰিং ৰিট্ৰেটিং মনচুন ছিজন আমাৰ 4টা মনচুন ছিজন আছিলে ছিজনকেইটা যদি চাইছে মনত পৰিছে যে ৰিট্ৰেটিং যিটো মনচুন ছিজন আছে তাত কোনখন ষ্টেটে ছেম কুৱেশ্যনে আহি আছে চাওক অন্ধ্ৰপ্ৰদেশ আৰু উৰিষ্যা ঠিক আছে এই দুখন ষ্টেটে বেছিকৈ বৰষুণ লাভ কৰে চৰি মানে ঘূৰ্ণী বতাহ এই টাইমত যি ৰিট্ৰেটিং অক্টোবৰ নৱেম্বৰ মাহত মন কৰিব অন্ধ্ৰপ্ৰদেশ উৰিষ্যা এইবিলাকত চাইক্লোন আহি থাকে তো এই সময়ত এই দুখন ষ্টেট অন্ধ্ৰপ্ৰদেশ উৰিষ্যাৰ কি হয় চাইক্লোন ডিউৰিং ৰিট্ৰেটিং মনচুন ছিজন ঠিক আছে মনত ৰাখিব বুজি পাই আছে মই ভাবোঁ ইয়াত কৈছে যে হুইচ অফ দ্য ফলোইং ৰিজন অফ ইণ্ডিয়া ৰিচিভছ উইণ্টাৰ ৰেইনফল সেইটোৱে উইণ্টাৰ ৰেইনফলছ মানে কি যি অলপ আগত আমি ডিছকাছ কৰি আছিলোঁ এইটো আপোনাৰ পাঞ্জাৱ তামিলনাডু অঞ্চলত কি হয় উইণ্টাৰ ৰেইনফল হয় কিন্তু পাঞ্জাৱত যিটো উইণ্টাৰ ৰেইনফল হয় সেইটোৰ কাৰণ হ'ল আপোনাৰ ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ ঠিক আছে মনত ৰাখিব নাও এইবাৰ কুৱেশ্যনটো হ'ল যে হুইচ অফ দ্য ফলোইং কজ ৰেইনফল ডিউৰিং উইণ্টাৰ্ছ ইন নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া এই মাত্ৰ যিটো মই ক'লোঁ নৰ্থ ৱেষ্টাৰ্ণ পাৰ্ট অফ ইণ্ডিয়া উইণ্টাৰত যিটো ৰেইনফল হয় কিহৰ কাৰণে জানে ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চ ঠিক আছে অ'কে পাঞ্জাৱ ৰিজনত বা লাডাখ আপুনি জম্মু কাশ্মীৰত তুষাৰপাত হয় ন বৰফ পৰে এতিয়া বৰ্তমান হৈ আছে এইটো ৱেষ্টাৰ্ণ ডিষ্টাৰ্বেঞ্চৰ ফলত নাও কাল বৈশাখী ইজ কাইণ্ড অফ এ কি হয় কাল বৈশাখী ইজ এ চাইক্লনিক ষ্ট্ৰম হয়নে যদি ভালদৰে মন কৰে ইয়াৰ অকণমান অপশ্যনটো যদি খেলি অলপমান সলাই দিয়ে তেনেহ'লে আপোনালোকে বেলেগ কৰিব লাগিব কিন্তু এজ পাৰ যদি অপশ্যন আপুনি চায় তেনেহ'লে আমি চাইক্লনিক ষ্ট্ৰমটোকে অলপমান ধৰিব লাগিব যেনেকৈ আমাৰ বৰদৈচিলা আহে বাট ভালদৰে যদি মন কৰে একজেক্টলি আমি ক'ব নোৱাৰোঁ ঠিক আছে কিন্তু অপশ্যন হিচাপে চাইক্লনিক ষ্ট্ৰম কিন্তু আমি পিছত চাম পিছত চালে আপোনালোকে বস্তু বুজি পাব বা যিসকলে পঢ়িছে যিসকলে আমাৰ নোটছটো ধুনীয়াকৈ পঢ়িছে তেওঁলোকে গম পাইছে আৰু পাছৰ কুৱেশ্যনটো হ'ল যে হোৱাই ডাজ দ্য ৱেষ্ট কষ্ট অফ ইণ্ডিয়া ৰিচিভ মোৰ ৰেইনফল ফ্ৰম চাউথ ৱেষ্ট মনচুন দেন দ্য ইষ্ট কোষ্ট যে ভাৰতৰ পশ্চিম উপকূলত পূব উপকূলতকৈ দক্ষিণ পশ্চিম বাৰিষাৰ পৰা বৰষুণ বেছি হয় কিয় মই কৈছিলোঁ চাওক এইখন ইণ্ডিয়া দক্ষিণ পশ্চিম মনচুন আহে এনেকৈ ইয়াতে কি আছে আপোনাৰ আৰবিয়ান চি ইয়াতে কি আছে আপোনাৰ ৱেষ্টাৰ্ণ ঘাট আৰু ৱেষ্টাৰ্ণ ঘাটে কি কৰে ইয়াতে কি কৰে এটা ৱেষ্টাৰ্ণ ঘাট অবষ্ট্ৰাক্ট দ্য উইণ্ডছ কজিং ৰেইনফ্ল ইয়াতে যিমান মইশ্চাৰ আনে ইয়াতে অবষ্ট্ৰাক্ট কৰি দিয়ে উইণ্ডটো ৰখাই দিয়ে আৰু ইয়াতে বহুত বৰষুণ পেলায় ঠিক আছে তো ৱেষ্টাৰ্ণ ঘাটত বহুত বৰষুণ হয় আৰু ইয়াৰ পৰা যেতিয়া পাৰ হৈ যায় বেছি মইশ্চাৰ নাথাকে বতাহত আৰু ইয়াতে ৰেইনফলটো অলপমান কমি যায়গৈ শেষ হৈ নাযায় কমি যায়গৈ সেইটোৱে কৈছে যে হোৱাই ডাজ দ্য ৱেষ্ট কোষ্ট অফ ইণ্ডিয়া ৰিচিভ মোৰ ৰেইনফল তো সেইকাৰণে ৱেষ্ট কোষ্টত অকণমান ৰেইনফল বেছি হয় ডিউ টু দ্য ৱেষ্টাৰ্ণ ঘাট অবষ্ট্ৰাক্ট দ্য উইণ্ডছ কজিং ৰেইনফল তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ ওৱান অফ দ্য ফলোইং ইজ দ্য ড্ৰাইষ্ট প্লেচ তলৰ কোনখন আটাইতকৈ শুকান ঠাই এইখন হ'ব আপোনাৰ লেহ দিল্লী বেংগলুৰু মুম্বাই যদি চাই দিল্লীতো বৰষুণ হয় বেংগলুৰুতো হয় মুম্বাইতো হয় কম বেছি পৰিমাণে কিন্তু মুম্বাইতো বহুত হয় বানপানী হৈ যায় লেহটো শুকান ঠাই ঠিক আছে ড্ৰাই কি হয় কোল্ড ডেজাৰ্ট ইণ্ডিয়া গেট মেক্সিমাম ৰেইনফল মেইনলি ফ্ৰম ইণ্ডিয়াই
সাউথ ৱেষ্ট মনচুন ঠিক আছে ভাৰতত সৰ্বাধিক বৰষুণ মূলতঃ দক্ষিণ পশ্চিম বাৰিষাৰ ফলত হয় সাউথ ৱেষ্ট মনচুন জাষ্ট মনত ৰাখি থৈ দিয়ক আমি পিছত চাম এইবোৰ এতিয়া খালি মনত ৰাখক আৰু যাওক ইয়াত কৈছে যে হুইচ অফ দ্য ফলোয়িং ডাজ নট ইনফ্লুৱেঞ্চ দ্য ক্লাইমেট ইন ইণ্ডিয়া তলৰ কোনটো কাৰকে ইনফ্লুৱেঞ্চ নকৰে মনত আছেনে কাৰককেইটা বা ৰিজনকেইটা যিয়ে আমাৰ ইণ্ডিয়ান মনচুনক বা ইণ্ডিয়ান ক্লাইমেটক হেৰি কৰে বাট মনচুন বা ক্লাইমেট ছেমে হয় আমাৰ ইণ্ডিয়ান ক্লাইমেটক আমি মনচুনেই কওঁ চ' ইণ্ডিয়ান মনচুনক কোনকেইটাই ইনফ্লুৱেঞ্চ নকৰে কিন্তু সেইটো বেলেগ বস্তু সেইটো এতিয়া খেলি মেলি নকৰিব জাষ্ট ক্লাইমেটে ভাবি থওক ঠিক আছে ক্লাইমেট অচিয়ান কাৰেণ্ট য়েছ প্ৰভাৱ পেলায় প্ৰেজেঞ্চ অফ ইণ্ডিয়ান অ'চেন য়েছ মনচুনছ এণ্ড নিয়েৰেষ্ট টু দ্য ইকুৱেটৰ ইয়াত যদি ভালদৰে মন কৰে কোনটোৱে ইনফ্লুৱেঞ্চ নকৰে হা চাওক অচিয়ান কাৰেণ্টৰ যদি ভালদৰে আপুনি মন কৰে তেনেহ'লে আমাৰ ভাৰতৰ বাৰিষাক ইমান ধৰণে বেছি ধৰণে কি নকৰে প্ৰভাৱ নেপেলায় এনেকুৱা নহয় যে প্ৰভাৱ পেলায় কিন্তু বাকীকেইটা যদি আপুনি হেৰি চায় ফেক্টৰ চাই তাৰ তুলনাত অচিয়ান কাৰেণ্টছে বা সাগৰীয় সোঁতে ভাৰতৰ ক্লাইমেটক ইমান প্ৰভাৱ নেপেলায় চ' অলপমান অপশ্যনতো আপোনালোকে খেলিব লাগিব ঠিক আছে অ'কে তাৰপিছত কৈছে যে অমৃতসৰ এণ্ড চিমলা আৰ অলমষ্ট অন দ্য ছেম লেটিটিউড বাট দেয়াৰ ক্লাইমেট ডিফাৰেঞ্চ ইজ ডিউ টু অমৃতসৰ আৰু চিমলা কিয় কাৰণ চাওক অমৃতসৰ আৰু চিমলা ছেম লেটিটিউড আছে আমি কি জানো লেটিটিউড বাঢ়ি গ'লে গৰমটো কমি যায় টেম্পাৰেচাৰটো কমি যায় আৰু এটা ফেক্টৰ হয় কিন্তু এটা মন কৰিব চিমলাখন কি আছে তাৰ হেৰি বেছি আল্টিটিউড বেছি টেম্পাৰেচাৰ অল্টিটিউডতো ভেৰি কৰে ঠিক আছে চ' এনচাৰটো কি হ'ব দ্য ডিফাৰেঞ্চ ইন দিয়াৰ আল্টিটিউডছ যিসকলে বুজিছে ভাল কথা আৰু এইটো বুজাৰ টপিক হয় এইবোৰ যিসকলে বুজা নাই জাষ্ট মনত ৰাখি যাওক পৰীক্ষাত যদি ডাইৰেক্ট পাই মাৰি দিব কাৰণ এইকেইটা PYQৰ কুৱেশ্যন হয় ঠিক আছে সেইকাৰণে ইম্পৰ্টেণ্ট হৈ যায় দ্য ডিফাৰেঞ্চ ইন দ্য আল্টিটিউড সেইকাৰণে চাওক লাডাখত বহুত ঠাণ্ডা হয় তলত চাওক দিল্লী গৰম হৈ যায় হয়নে নহয় পাঞ্জাৱত গৰম হয় বাট ওচৰতে আছে আপোনাৰ জম্মুৰ ফালে অলপমান গৰম হৈ যায় জম্মুৰ অকণ আগলৈকে মেইন জম্মুত ইমান গৰম নহয় আগলৈ ঠাণ্ডা হৈ যায় তো টেম্পাৰেচাৰ আপোনাৰ কিহৰ ওপৰত ডিপেণ্ড কৰে মনত পৰিছে যদি এইটো কৰিব পাৰিব তাৰ পাছত এইখিনি ছেম কুৱেশ্যনে হয় ইয়াত কৈছে যে এমং দ্য ফলোয়িং প্লেচেছ হুইচ ওৱান গেটছ দ্য লিষ্ট ৰেইনফল চবতকৈ কম লেহ চেৰাপুঞ্জীটো চবতকৈ বেছি ৰেইনফল লাভ কৰে এইটো অলৰেডি কৰি আহিছোঁ তাৰ পাছৰ কুৱেশ্যন এইটো নালাগে আকৌ ছেম কুৱেশ্যন আহিছে যে তলত দিয়া ৰাজ্যখনৰ ভিতৰত শীতকালত বৰষুণ হোৱা ৰাজ্য কি তামিলনাডু ঠিক আছে অ'কে হোৱাট ইজ মেজৰ কষ্ট অফ অক্টোবৰ হিটৰ মেজৰ কজ কি হয় হাই টেম্পাৰেচাৰ এছ'চিয়েটেড উইথ হাই হিউমিডিটি অ'কে অক্টোবৰ হিট জানে ন হাই হিউমিডিটি উইথ হাই টেম্পাৰেচাৰ হা এইবাৰ কৈছে যে তলৰ কোনটো ঠাইত বিশ্বৰ ভিতৰতে সৰ্বাধিক বৰষুণ হয় হুইচ ওৱান অফ দ্য ফলোয়িং প্লেচেছ ৰিচিভছ হাইষ্ট ৰেইনফল মৌচিনৰাম ঠিক আছে অপশ্যনত চেৰাপুঞ্জী মৌচিনৰাম দুইটা আছে ন তেতিয়া মৌচিনৰাম মাৰিব যদি মৌচিনৰাম নাথাকি বেলেগ এটা থাকিলে হয় তেতিয়া চেৰাপুঞ্জী মাৰিব পাৰিলে হয় অপশ্যন চাব অলপমান বি কেয়াৰফুল আৰু মনচুন এৰাইভছ ইন ইণ্ডিয়া এপ্ৰক্সিমেটলি ইন কেতিয়া আৰ্লি জুন য়েছ তাৰ পাছত যদি চাওঁ আমি নৰ্মদা ৰিভাৰ দ্য ৰিভাৰ নৰ্মদা হেজ ইটছ চ'ৰ্চ এট নৰ্মদা ৰিভাৰ উৎপত্তি হৈছে ক'ত অমৰকান্তক হিল ঠিক আছে তাৰ পাছত হুইচ ওৱান অফ দ্য ফলোয়িং ইজ দ্য লংগেষ্ট ৰিভাৰ অফ দ্য পেনিচুলাৰ ইণ্ডিয়াৰ আটাইতকৈ দীঘল নদী কোনখন আছিলে গোদাবৰী মনত পৰিছেনে ক্লাছবোৰ চাওক বহুতে খং উঠি আছে বহুতে ভাবিছে ই ডাইৰেক্ট কুৱেশ্যনে কৰি গৈ আছে একো নুবুজায় একো নকয় চাওক মই যেতিয়া যোনদিনাখন ক'ম MCQ সেইদিনাখন MCQৱে কাৰণ এই বস্তুবোৰ ভালদৰে বুজোৱাৰ পাছত আকৌ ইয়াত আহি যদি মই উল্টাকৈ বুজাই থাকোঁ তাৰ কোনো মিনিং নাথাকিব ঠিক আছে ৰিভাইজ স্পীড কৰিব লাগিব মনত পেলাব লাগিব আৰু যিমান পাৰে সিমান কৰি যাওক পৰীক্ষাত এইটোৱে কামত আহিব ঠিক আছে তাৰ পাছত ইয়াত কৈছে যে হুইচ ওৱান এমংছ দ্য ফলোয়িং ৰিভাৰ্ছ ফ্ল'জ থ্ৰু এ ৰিফ ভেলী এইমাত্ৰ আমি কৈ আহিলোঁ ন ৰিফ ভেলী তাপি নৰ্মদাখনো ৰিফ ভেলীৰ মাজেৰে বয় নৰ্মদা আৰু তাপি দুইখনে ৰিফ ভেলীৰ মাজেৰে বয় তো নৰ্মদা যিহেতু নাই তাপি যদি নৰ্মদা থাকিলে হয় কি হ'ল হয় ইয়াত অপশ্যন দিলে 1 অনলি 1 and 2 অনলি 1 2 and 3 অনলি 1 2 3 and 4 অনলি ঠিক আছে অ'কে তাৰপিছত যদি চাই দক্ষিণ গংগা হুইচ ৰিভাৰ ইজ চামটাইমছ ৰিফাৰ্ড এজ দক্ষিণ গংগা কোনখন নদীক কেতিয়াবা দক্ষিণ গংগা বুলিও কোৱা হয় গোদাবৰী ঠিক আছে তাৰ পাছৰ কুৱেশ্যনটো হ'ল হুইচ ৰিভাৰ্ছ ফ্ল'জ থ্ৰু সতপুৰা এণ্ড বিন্দাৰ ৰেঞ্জ আহি গ'ল ন কুৱেশ্যনটো আহি গ'ল নৰ্মদা সতপুৰা আৰু বিন্দাৰ ৰেঞ্জৰ মাজেৰে বৈ যায় তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে হুইচ ওৱান অফ দ্য ফলোয়িং ৰিভাৰ্ছ ইজ নট এ ট্ৰিবিউটৰী অফ গংগা তলৰ কোনখন নদী গংগাৰ উপনৈ নহয় কোনখন নহয় কৃষ্ণা চন গোমতী যমুনা এইটো হোমৱৰ্ক
এইটো পৰখিৰ ক্লাছৰ পৰা ডাইৰেক্ট কুৱেশ্যন দি দিলোঁ, মই পাহৰিলোঁ। এইটো কৈছে যে ৱৰ্ল্ড হাইয়েষ্ট ৰেল ব্ৰিজ কনষ্ট্ৰাক্টেড ইন দ্য ষ্টেট অফ জম্মু এণ্ড কাশ্মীৰ ইজ অভাৰ হুইচ ৰিভাৰ্ছ। এইটো হোমৱৰ্ক নহয়, এইটো কৰিছোঁ। এইটো চাওক, এইটো ইম্পৰ্টেণ্ট হয় যে হুইচ অফ দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ ইজ নট ইনক্লুডেড ইন দ্য 8 core ইণ্ডাষ্ট্ৰি। ভাৰতৰ যি 8টা কোৰ ইণ্ডাষ্ট্ৰি আছে এজ পাৰ হুইট ইজ কোল, ক্ৰুড অইল, নেচাৰেল গেছ, ৰিফাইনাৰী, ষ্টীল, চিমেণ্ট, ফাৰ্টিলাইজাৰ, ইলেক্ট্ৰিচিটি। কোনটো নাই? কটন নাই। যিটো নাই সেইটো নাই। নেক্সট কুৱেশ্যন, ইয়াত কৈছে যে হুইচ ওৱান অফ দ্য ফলোয়িং ইণ্ডাষ্ট্ৰিজ ইউজ বক্সাইট এজ এ ৰ' মেটেৰিয়েল। তলৰ কোনটো ইণ্ডাষ্ট্ৰিয়ে বক্সাইটক কেঁচা মাল হিচাপে ব্যৱহাৰ কৰে? এলুমিনিয়াম স্মেল্টিং। ঠিক আছে, বাছ এইটোৱে মনত ৰাখি থৈ দিয়ক আৰু বুজিব দৰকাৰ নাই। তলৰ কোনটো ইণ্ডাষ্ট্ৰিয়ে কি কৰে? টেলিফোন, কম্পিউটাৰ এইবোৰ মেনুফেকচাৰ কৰে। কোনে কৰে? আই টি নেকি? নহয়, আই টি নামাৰিব, আই টিয়ে নকৰে। মেনুফেকচাৰ ইলেক্ট্ৰনিক্স, ইলেক্ট্ৰিকেলো নহয়, ইলেক্ট্ৰনিক্স। ঠিক আছে, যদি ছফ্টৱেৰ ক'লে হয় তেতিয়া আপোনাৰ আই টি আহি গ'ল হয়। তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে এইটোতো জানে, কিমানবাৰ কৰিছোঁ ঠিক নাই, যে তলৰ কোনটোৱে এনে এটা কৃষি ব্যৱস্থাৰ বৰ্ণনা কৰিছে য'ত এটা শস্য বৃহৎ অঞ্চলত খেতি কৰা হয়? এইটো হ'ল আপোনাৰ প্লান্টেশ্যন এগ্ৰিকালচাৰ। অ'কে, মনত আছে? তাৰপিছতো নালাগে, চাই থ'ব। ৰবি ক্ৰপছ জানে, এইটো আপোনালোকে সৰু বস্তু। তলৰ কোনটো ৰবি ক্ৰপছ? আছাম জিঅ'গ্ৰাফীটো পঢ়িছোঁ আমি। এইটো মাহজাতীয় শস্য, এইটো জানে আপোনালোকে। তাৰপাছত আপোনালোকে এইটোও জানে, হুইচ ওৱান অফ দ্য ফলোয়িং মিনাৰেলছ আৰ ফ্ৰম বাই ডিকম্পজিশ্যন অফ ৰক্স। জানে বুলি কৈছোঁ ন, কমেণ্ট কৰকচোন। মই এনেই কনফিডেঞ্চত লৈ আছোঁ জানে বুলি। ৰক্স লিভিং দ্য ৰেচিডুৱেল অফ মাছ অফ ৱেডাৰ মেটেৰিয়েল, যে শিলৰ পচনৰ ফলত তলৰ কোনটো খনিজ গঠন হয়? হা, কোনটো হয়? বক্সাইট নহয়, গ'লটো নহয়, জিংকো নহয়, কয়লা। হা, নহয়। কি হয়? মই 2 মিনিট হয় 20 ছেকেণ্ড সময় দিছোঁ, আপোনালোকে কমেণ্ট কৰি জনাওক, তাৰপিছত এনচাৰ ক'ম। যাৰ যাৰ শুদ্ধ হয় আপুনি তলত লিখি দিব যে য়েছ মোৰ কাৰেক্ট হৈছে বুলি। ঠিক আছে, পাৰিলেনে? এনচাৰটো হ'ল বক্সাইট, বি। কাৰ কাৰ শুদ্ধ হৈছে কমেণ্ট কৰি জনাওক। চাওক, 26 মিনিট হ'ল, বহুতখিনি কুৱেশ্যন কৰিলোঁ আৰু কৰিব আছে, কিন্তু মোৰ ৰেকৰ্ডিংটো ৰখি যায় নিজে নিজে। ঠিক আছে, এইখিনিতো কুৱেশ্যন এতিয়া মই কৰাব নোৱাৰিম, বাট মই এনচাৰখিনি যদি পাৰোঁ দি দিম। এনচাৰখিনি দিয়া আছে PDF-ত, আপোনালোকে কৰি ল'ব। বাৰু মই আৰু কেইটামান ইম্পৰ্টেণ্ট কৰোঁ, গোটেইখিনি নালাগে। এইকেইটা চাব হা, ৰিনিউৱেবল ৰিচোৰ্চ, আমি ৰিচোৰ্চৰ বিষয়ে পঢ়িছিলোঁ ন, নেচাৰেল ৰিচোৰ্চ, হিউমেন ৰিচোৰ্চ। তো নেচাৰেলত আমি আৰু কেইটামান চাব কেটেগৰী কৰোঁ, ৰিনিউৱেবল, নৱীকৰণযোগ্য আৰু অনৱীকৰণযোগ্য। যিকেইটা ৰিনিউৱেবল কি হয়, আমি বাৰে বাৰে ইউজ কৰাৰ পাছতো আমি তাক আকৌ পাই থাকিব পাৰোঁ। আৰু যিকেইটা নন ৰিনিউৱেবল কি হ'ব? কয়লা, পেট্ৰলিয়াম কি হ'ব? এইবোৰ এদিন হয়তো এদিন শেষ হৈ যাব, তাক আমি কি কওঁ? নন ৰিনিউৱেবল। ইম্পৰ্টেণ্ট কি হয়? ছলাৰ এনাৰ্জি, উইণ্ড এনাৰ্জি, জিঅ'থাৰ্মেল এনাৰ্জি, ৱাটাৰ, এয়াৰ, ছইল। এতিয়া এয়াৰ শেষ হৈ যাব নেকি? নাযায়, হয়তো কম্পজিশ্যন চেঞ্জ হ'ব, কিন্তু শেষ হৈ নাযায়। তো যিবোৰ আমি বাৰে বাৰে পাই থাকোঁ, এই লিষ্টখন ভালদৰে চাই দিয়ক। ইয়াৰ পৰা 3টা উঠাই দিব, ইয়াৰ পৰা এটা দি দিব, ক'ব যে তলৰ কোনটো হয় নহয়। ঠিক আছে, আৰু নন ৰিনিউৱেবল কোনবোৰ হয়? কোল, অইল, পিট, ইউৰেনিয়াম, গ'ল্ড পাই থাকিম নেকি? নাপাওঁ, সেইকাৰণে গ'ল্ডৰ দাম বহুত। এলুমিনিয়াম, চেন, আইৰণ, ফছফেট, ৰক, হয়নে? আৰু ৰেয়াৰ আৰ্থ এলুমিনিয়াম, বহুত বেছি ইম্পৰ্টেণ্ট। আজি ভাত খাবলৈ বাদ দিয়ক, তথাপিও এই লিষ্টখন নেৰিব। ঠিক আছে, তাৰপাছত এখন আপোনাৰ ছইলৰ ওপৰত এটা কুৱেশ্যন আহিব পাৰে যে তলৰ কোনখন ৰাজ্যত ক'লা মাটি প্ৰধানকৈ পোৱা যায়? ক'লা মাটি কোনখন? ব্লেক ছইল। এতিয়া এই লিষ্টখন চাওক আপোনালোকে ভালদৰে। এইটো গ্ৰীণ কালাৰ য'ত আছে তাত আপোনাৰ ফৰেষ্ট এণ্ড মাউণ্টেইনছ মেইনলি দেখিছে এইখিনি পৰ্চন। তাৰপিছত যদি এলুভিয়েল ছইল, যিটো নৰ্দাৰ্ণ প্লেইন আছে ন, নৰ্দাৰ্ণ প্লেইন আমাৰ অসমৰ ব্ৰহ্মপুত্ৰ ভূমি আৰু বৰাক ভূমিৰ অলপ চলপ, ইয়াতে মেইনলি আমি কি পাওঁ? এলুভিয়েল ছইল। আৰু ব্লেক, এই কালাৰটো দেখিছে ব্লেক ছইল, এই পৰ্চনটো দেখিছে, ইয়াত আমি মেইনলি ক'লা মাটি পোৱা যায়। তো অপশ্যনটো যদি চাই বেছিকৈ প্ৰিডমিনেণ্টলি কৈছে ন, তো আপোনাৰ মহাৰাষ্ট্ৰ নহয়, মহাৰাষ্ট্ৰ নহয়। অপশ্যনবোৰ আপোনালোকে কি অলপমান চাব লাগিব। ৰাজস্থান কাটি দিয়ক, উত্তৰ প্ৰদেশ কাটি দিয়ক, থাকিল মহাৰাষ্ট্ৰ আৰু ঝাৰখণ্ড। এতিয়া ইয়াৰ পৰা যদি আপুনি ভালদৰে যদি আপোনাৰ মেপৰ নলেজ আছে, তেনেহ'লে ইয়াত ষ্টেটৰ নাম লিখা নাথাকিলেও আপোনালোকে কৰিব পাৰিব। এই পৰ্চনটো যদি চাই মধ্যপ্ৰদেশ, আপোনাৰ মহাৰাষ্ট্ৰ, অন্ধ্ৰপ্ৰদেশতো অলপ চলপ পোৱা যায়, কিন্তু ঝাৰখণ্ডত আছে জানো? নাই। ঠিক আছে, তো ইয়াত এনচাৰটো হ'ব আপোনাৰ মহাৰাষ্ট্ৰ, কিন্তু মধ্যপ্ৰদেশতো আছে। অপশ্যনত নাই যিহেতু আমাৰ যিখন আছে সেইখনে মাৰিব লাগিব। ঠিক আছে, সেইকাৰণে মেপিঙৰ নলেজটো আপোনালোকক লাগিব ভালদৰে, ক'ত ক'ত কি ষ্টেট আছে চকুমুদিয়ে যাতে ক'ব পাৰে, তেতিয়াহে কুৱেশ্যনবোৰ কৰিব পাৰিব। বাকী এই ৰোডৰ, ঠিক আছে, যিবোৰ হাইৱে, নেশ্যনেল হাইৱেৰ ওপৰত যিখিনি কুৱেশ্যন কৰিছোঁ, এবাৰ চাই থ'ব, এতিয়া সময় নাই। এইটো গল্ডেন কোৱাড্ৰিলেটাৰেল, দিল্লী কলকাতা, চেন্নাই মুম্বাই দিল্লী, দেন ইষ্ট ৱেষ্ট আৰু নৰ্থ চাউথ কৰিডৰ। ইষ্ট ৱেষ্ট কোনটো আছিলে? অসমৰ শিলচৰ আৰু গুজৰাটৰ পোৰবন্দৰ। নৰ্থ চাউথটো কোন আছিলে? কাশ্মীৰ টু কন্যাকুমাৰী। গান এটা আছিল ন, কাশ্মীৰ
নৌ কন্যাকুমাৰী মই গানটো পাহৰিছো দেই তাৰ পাছৰ কুৱেশ্যনটো হ'ল যে তলৰ কোনটো নিমখীয়া প্ৰাণীৰ হ্ৰদ চাম্বাৰ ৰাজস্থান ৰৈ গ'ল কুৱেশ্যন কিছুমান ৰৈ গ'ল মই নোৱাৰিম আৰু এতিয়া নিজে নিজে বন্ধ হৈ যাব এইটো থেংক ইউ কিমান ৰ'ল কুৱেশ্যন বহুত কুৱেশ্যন ৰখি গ'ল বহুত কুৱেশ্যন ৰখি গ'ল